আমাৰ অসমত চৰকাৰী চাকৰি পাবৰ কাৰণে কাকো 1 টকাও ঘোষ দিব নালাগে। লাগে নেকি? কোনোবাই 1 টকাও দিছে নেকি চাকৰিৰ কাৰণে? আজি আমি সকলোৱে 3 বছৰ কষ্ট কৰাৰ পিছত মেৰিটত আৰু কষ্ট আৰু পৰিশ্ৰমৰ ফল হিচাপে আজি আমি চৰকাৰী চাকৰি পাবলৈ সক্ষম হলো। 5 বছৰ আগতে 10 বছৰ আগতে আমি কোনেও পৰিশ্ৰম কৰি চৰকাৰী চাকৰি নললোহেঁতেন। আমি কোনোবা বিষয়া, কোনোবা নেতা বা কাৰোবাৰ জৰিয়তে চৰকাৰী চাকৰি এটা পাবৰ বাবে চেষ্টা কৰিলোহেঁতেন। মাজত মানুহ থাকিলেহেঁতেন, কাৰোবাৰ মাটি বন্ধক দিব লাগিলেহেঁতেন, কোনোবাই মাটি বিক্ৰী কৰিবলগীয়া হ'লহেঁতেন, 10 জনে চাকৰি পালেহেঁতেন, 100 জনৰ পইচা মাজৰ মানুহে খাই পৰিয়ালটোক ধ্বংসৰ মুখলৈ লৈ গ'লহেঁতেন। আজি আমাৰ ৰাজ্যত এটা সম্পূৰ্ণ বেলেগ পৰিৱেশৰ সৃষ্টি হৈছে। যোৱা ইলেকশ্যনৰ আগতে মই যেতিয়া অসমৰ প্ৰান্তে প্ৰান্তে ইলেকশ্যনৰ মিটিঙত গৈছিলোঁ, মই এটা কথা দেখা পাইছিলোঁ যে আমাৰ যুৱ শক্তিৰ মাজত এটা হতাশাৰ বাতাবৰণ আছে। চৰকাৰী চাকৰি পাবৰ কাৰণে টকা লাগে, পঢ়ি লাভ কি হ'ব, ভাল ৰাস্তাত থাকিলে লাভ কি হ'ব, এই কথা চিন্তা কৰি বহু যুৱক যুৱতী বিপথে পৰিচালিত হৈছিলে। কোনোবাই ড্ৰাগছ আৰু মদৰ প্ৰতি আসক্তি হৈছিলে, কোনোবাই জীৱনত একো নহ'ব বুলি কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশত সিকিউৰিটি গাৰ্ডৰ কাম কৰিবলৈ আমাৰ অসমৰ পৰা গুচি গৈছিলে। মই লক্ষ্য কৰিছিলোঁ যে আমাৰ যুৱক যুৱতীৰ মাজত থকা হতাশাৰ বাতাবৰণ যদি আমি আঁতৰাব নোৱাৰোঁ, আমাৰ ৰাজ্যখনে এটা গভীৰ হতাশাৰ বাতাবৰণলৈ আগবাঢ়ি গৈ থাকিব। ইয়াৰ মাজতে হতাশগ্ৰস্ত হৈ কিছু ল'ৰা ছোৱালীয়ে আলফাতো যোগদান কৰিছিলে। বিভিন্ন সংগঠন আৰু সামাজিকভাৱে আমি সমাজে ভাল নোপোৱা কামবিলাকৰ লগতো জড়িত হৈ পৰিছিলে। ইলেকশ্যনৰ সময়ত মই মোৰ কোনো সতীৰ্থৰ লগত আলোচনা নকৰাকৈ এইবিলাক দেখি মই ঘোষণা কৰিছিলোঁ যে আমাৰ চৰকাৰ আহিলে আমি 1 লাখ চৰকাৰী চাকৰি দিম, 2 লাখ ল'ৰা ছোৱালীক আত্মসংস্থাপনৰ সুবিধা দিম। যেতিয়া 1 লাখ চৰকাৰী চাকৰিৰ কথা মই কৈছিলোঁ, আমাৰ অসমত বিৰোধী পক্ষৰ পৰা আৰম্ভ কৰি সাংবাদিকৰ পৰা আৰম্ভ কৰি আমাৰ দলৰ ভিতৰতো আলোচনা হৈছিল যে এইবাৰ হিমন্ত বিশ্ব শৰ্মা ফচি যাব। কাৰণ 1 লাখ চাকৰি ক'ৰ পৰা দিব, 1 লাখ চাকৰি কেনেকৈ দিব, আৰু যদি 1 লাখ নহয় 20,000 চাকৰিও যদি দিব খোজে, চাৰিওফালে দুৰ্নীতি হ'ব, টকা পইচাৰ বজাৰ হ'ব, আৰু চৰকাৰখন ৰাইজৰ মাজত অপ্ৰিয় হৈ পৰিব। চৰকাৰ গঠন হ'ল, অসমৰ মুখ্যমন্ত্ৰীৰ মই দায়িত্ব ল'লোঁ। প্ৰথম দিনাখনেই আমি কেবিনেটত আলোচনা কৰিলোঁ যে আমি 1 লাখ চৰকাৰী চাকৰি দিব লাগিব। তেতিয়া ৰাজ্যৰ মুখ্য সচিব আৰু আন সকলোৱে মোক ক'লে যে ছাৰ 1 লাখ পোষ্ট আমাৰ মাজত নাই,
আমি 1 লাখ দৰমহা কেনেকৈ দিম আৰু 1 লাখ ল'ৰা ছোৱালী যদি আমি চাকৰি সৃষ্টি কৰোঁ তেতিয়াহ'লে আন উন্নয়নমূলক কাম কৰিবৰ কাৰণে আমাৰ হাতত কোনো টকা পইচা নাথাকিব মই কৈছিলোঁ যে আমি চেষ্টা কৰোঁ আমি আগুৱাই যাওঁ লাহে লাহে আমি আগুৱাই গৈ থাকোঁ আৰু আমি যিমান দূৰলৈকে যাব পাৰোঁ আমি যাবৰ বাবে আমি চেষ্টা কৰিম মই তেওঁলোকক কৈছিলোঁ যে পুলিচত ভ্যাকেন্সি থাকিব নালাগে পুলিচক আমি জিৰো ভ্যাকেন্সি তাৰ মানে প্ৰত্যেক বছৰত যিমান পদ খালী হ'ব সেই বছৰতে আমি নিযুক্তিৰ ব্যৱস্থা কৰিব লাগিব এডুকেশ্যন ডিপাৰ্টমেণ্টত ভ্যাকেন্সি থাকিব নালাগিব হেলথ ডিপাৰ্টমেণ্টত ভ্যাকেন্সি থাকিব নালাগিব আৰু মই পুলিচক কৈছিলোঁ যে নতুনকৈ 4টা কমাণ্ডো বেটেলিয়ন কৰক এটা ফৰেষ্ট বেটেলিয়ন কৰক কাৰণ অসমত আৰক্ষীৰ প্ৰয়োজন আছে CRP BSF আমি অসমত আইন শৃংখলা ৰক্ষা কৰাতকৈ আমাৰ নিজৰ ল'ৰা ছোৱালীক আমি পুলিচত লৈ যাম আৰু তেওঁলোকৰ জৰিয়তে আমি আইন শৃংখলা ৰক্ষা কৰিম লগতে মই তেতিয়া DGP কৈছিলোঁ যে যদি এবাৰ আমি নিকা নিযুক্তি দিব পাৰোঁ ল'ৰা ছোৱালীবিলাকে দৌৰিব আৰম্ভ কৰিব পৰিশ্ৰম আৰম্ভ কৰিব আৰু অসম পুলিচৰ লগে লগে আমাৰ ল'ৰা ছোৱালীয়ে CRP BSF সেনা বাহিনী অগ্নিবীৰৰ বাবেও নিজক সাজু কৰিব আজি আমাৰ ৰাজ্যৰ চাৰিওফালে আমি দেখা পাওঁ যে আমাৰ যুৱক যুৱতীসকলে পৰিশ্ৰম কৰিছে কোনোবাই অসম পুলিচত গৈছে কোনোবাই CRPত গৈছে কোনোবাই CISFত গৈছে আৰু লাহে লাহে সেনা বাহিনীটো আমাৰ জোৱানৰ সংখ্যা বৃদ্ধি হৈছে বিধানসভাত আমাৰ বিৰোধীসকলে মোক উপলুঙা কৰিছিলে যে 1 লাখ চাকৰি হলে নাম ঠিকনাবোৰ আপুনি আমাক দিব মই মনতে ভাবিছিলোঁ যে 2021 চনত 22 চনত মোক আপোনালোকে উপলুঙা কৰিব কিন্তু 2025 চন 26 চন পাওঁতে পাওঁতে আপোনালোকে এই কথাবোৰ পাহৰি যাব আজি মই গৌৰৱেৰে সৈতে ক'ব খোজো যে আমি 1 লাখ চাকৰি দিম বুলি কৈছিলোঁ এতিয়ালৈকে আমি 1,35,000 ল'ৰা ছোৱালীক আমি চাকৰি দিলোঁ আৰু আজি এই 5,000 চাকৰি যোগ হৈ যোৱাৰ লগে লগে চাকৰি 1,40,000 পাৰ হ'বগৈ আৰু আজি আমি গৌৰৱেৰে সৈতে ক'ব পাৰোঁ যে ভাৰতৰ ভিতৰত অসম এনেকুৱা এখন ৰাজ্য য'ত চাকৰি পাবলৈ 1 টকাও কাকো ঘোষ দিব নালাগে তামোল পাণ এখনো খুৱাব নালাগে মাত্ৰ পৰিশ্ৰম আৰু কষ্টৰ মাজেৰে আজি আমি চৰকাৰী চাকৰি পাব পাৰোঁ আৰক্ষীৰ পৰা মেজিষ্ট্ৰেটলৈ আৰক্ষীৰ পৰা শিক্ষকলৈ আৰক্ষীৰ পৰা কৃষি বিষয়া ডক্টৰলৈ চৰকাৰী চাকৰিৰ নামত আমি এটকাও কাকো ঘোষ দিব নালাগে আজি আমি চাকৰি পাইছোঁ আজি আমি চাকৰি পোৱা যুৱকসকল যুৱতীসকল আমাক দেখা পায় আৰু আন 10 জনে পৰিশ্ৰম কৰিবলৈ শিকিব কেইটামান দিন আগত মই ক্ষেত্ৰীলৈ গৈছিলোঁ ইয়াত আছে 2জন ল'ৰাই পুলিচত চাকৰি পাইছে আৰু 15 জনক দৌৰোৱা প্ৰেক্টিছ কৰাই আছে যে অহাবাৰ বাকী সকলেও পাব লাগিব তাৰ মানে আমাৰ গাঁৱৰ সফল প্ৰাৰ্থীসকলে আজি 10 জন ল'ৰাক অনুপ্ৰাণিত কৰিব পাৰে আপোনালোক আজি এজন এজন আদৰ্শ যুৱক যুৱতীলৈ ৰূপান্তৰ হৈছে
কাৰণ যোৱা 3 বছৰত আপোনালোকৰ কোনেও মদ খাম তাক চিন্তা কৰা নাই, কোনেও বেয়া ৰাস্তাত যাম তাক চিন্তা কৰা নাই। ৰাতিপুৱা 4টা বজাতে টোপনিৰ পৰা উঠি মাত্ৰ ফিল্ডত দৌৰি আছে যে আমি পুলিচত চাকৰি এটা পাব লাগিব। আমাৰ গাঁৱৰ পৰিৱেশবিলাক ভাল হৈছে। এতিয়া গাঁৱত গ'লে মোক ল'ৰা ছোৱালীয়ে কয়, গুৱাহাটীৰ পৰা আমি অনুভৱ কৰিব নোৱাৰো গাঁৱৰ সমাজত অহা পৰিৱৰ্তন। মোক ল'ৰা ছোৱালীয়ে কয়, মামা ষ্টেডিয়াম লাগে। মই সুধো, তই বাবা খেলিবি নেকি? বোলে নহয় মামা, পুলিচৰ কাৰণে দৌৰিব আমাক ষ্টেডিয়াম লাগে। আজি গাঁৱত আমাৰ বিশ্বাস এটা নতুন পৰম্পৰালৈ পৰিণত হৈছে। অসমত এতিয়া কোনেও ভাবিব নোৱাৰে যে চাকৰিৰ কাৰণে মামা থাকালৈকে কোনোবাই 1 টকা ল'ব আশা কৰিব। আজি এই পৰিৱৰ্তিত